যোৰহাটত লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জন্মজয়ন্তী উপলক্ষে পদযাত্ৰা বাহিৰ কৰা হয়। মহান স্বাধীনতা সংগ্ৰামী ভাৰত ৰত্ন লৌহ পুৰুষ ৰাষ্ট্ৰৰ অখণ্ডতা আৰু স্বতন্ত্ৰতাৰ হকে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা ভাৰতৰ ঐক্য আৰু সংহতি খনিকৰ বহল দৃষ্টিভংগী আৰু বিচক্ষণতাৰে সকলোকে একত্ৰিত কৰি বৈচিত্ৰ্যৰ মাজত একতাৰ এক ভাৰতৰ ভেটি নিৰ্মাতা চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জন্মজয়ন্তী ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি যোৰহাটত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই উপলক্ষে যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামৰ পৰা জিলাখনৰ আসামৰিক প্ৰতিৰক্ষা বিভাগ, NCC, NSS আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে পদযাত্ৰা কৰি যোৰহাট চহৰখন ভ্ৰমণ কৰে। অনুষ্ঠানত যোৰহাট জিলা আয়ুক্তগৰাকীয়ে লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে। উপস্থিত গণ্যমান্য ব্যক্তিসকলে পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পাছতেই উপস্থিত সকলোৱে ৰাষ্ট্ৰীয় একতা দিৱস আৰু নিচামুক্ত ভাৰতৰ শপত বাক্য গ্ৰহণ কৰে। আনহাতে অনুষ্ঠানত লৌহ পুৰুষগৰাকীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত লোৱা ভূমিকা আৰু তেখেতৰ কৰ্মজীৱনীৰ ওপৰত আলোকপাত কৰি জিলা আয়ুক্তগৰাকীয়ে ভাষণ প্ৰদান কৰে। ইয়াৰ উপৰিও দিল্লীৰ সংসদ ভৱনত একতা দিৱসৰ উপলক্ষে অসমক প্ৰতিনিধিত্ব কৰি চৰ্দাৰ বল্লভভাই পেটেলৰ ওপৰত বক্তৃতা প্ৰদান কৰা ছবি শিখা বৰাই উক্ত অনুষ্ঠানত বক্তৃতা প্ৰদান কৰে। প্ৰায় ১৫০০গৰাকী লোকে অংশগ্ৰহণ কৰা এই পদযাত্ৰাৰ পিছতে যোৰহাট ষ্টেডিয়ামত এক সাংস্কৃতিক অনুষ্ঠানৰ অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি গত ৩ আৰু ৪ নৱেম্বৰ ২০২৫ তাৰিখে যোৰহাটৰ বিভিন্ন অমৃত সৰোবৰ চাফাই অভিযান, গছপুলি ৰোপণ আদি কাৰ্যসূচীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানত তৰ্ক ৰচনা আদি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। ৬ নৱেম্বৰত যোৰহাটৰ নেহৰু পাৰ্কত স্বাধীনতা সংগ্ৰামীৰ প্ৰচাৰৰ বাবে নিজৰ কাৰ্যসূচীৰে আত্মসহায়ক গোটৰ দ্বাৰা মেলা অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত জিলা আয়ুক্ত জয় শিৱানী, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰী, যোৰহাট মৰিয়নি আৰু তিতাবৰ পৌৰসভাৰ পৌৰপতি, অতিৰিক্ত জিলা আয়ুক্তসকল, সমজিলাৰ আয়ুক্ত, জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী প্ৰমুখ্যে ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত আছিল। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।